না না হেমন্ত বিশ্বক গালি দিলে আমি কিন্তু এইবাৰ প্ৰশ্ন শুনক আপোনালোকৰ মিডিয়াত মই আজি কৈ দি আছো এইবাৰ প্ৰথম প্ৰশ্ন 1 তাৰিখে কৰিছে এইবাৰ কিন্তু আমি বহি নাথাকো দেই আপোনালোকে কৈ দিব আজি আমি বহুত ভদ্ৰকে যাব পাৰিছে নেক্সট বাৰ ইয়াৰ মালিগাঁও অঞ্চলৰ পৰা ডক্টৰ হেমন্ত বিশ্বক গালি দি কোনো যাব নোৱাৰে মই আজি কৈ দিলো জনাওক মই এজনী খিলঞ্জীয়া অসমীয়া ছোৱালী মোৰ যদি অসমত নিৰাপত্তা নাই পিয়াল শংকৰ দে যদি মোক ধমকি দিব পাৰে ইয়াতকে আৰু দুখৰ কথা কি হ'ব পাৰে আপুনি মোক কক তাকো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গৃহ সমষ্টিত য'ত বেটি বচাও বেটি পঢ়াও বুলি কয় মোৰ কাপোৰ ফালিছে মই আপোনাক লাগে নেকি মই এটা কেণ্ডিডেট মই গাড়ীত ৰেলী কৰি আহি আছো আৰু মোক কোনোবাই কাপোৰ ফালি দিব টানি দিব ফালি দিব তাৰপিছত মই ভিডিঅ'বোৰ চাব মইতো কৈছো মই বাৰ কৈ আছো সেইকাৰণে মই প্ৰুফ ৰাখিছো কৰবাত কোনোবা লৰাই জেং কৰিছে কি কৰিছে এইটো তেওঁলোকৰ কথা আৰে মই প্ৰথম কথা এখন বৰষুণত বান্ধিছিলো পিছত এখন থাকি গ'ল কিন্তু পিছত মোক কুব এটা পৰিছে নপৰা নহয় কিন্তু মই এইটো কথা কওঁ মই আঁঠুটো দুখ পাইছো মোক মানে এনেকে টানি পেলাই দিছেতো এখন মই থাৰত আছিলো অপেন থাৰত তো মোক কঁকালত দুখ পাইছো কিন্তু মোৰ এইবোৰ ইম্পৰ্টেণ্ট নহয় ইম্পৰ্টেণ্ট হ'ল মোৰ ল'ৰাবোৰে দুখ পাইছে কাৰণ এই ল'ৰাবোৰ বহুত সব ল'ৰা কংগ্ৰেছ কৰ্মী নাছিলে বহুত নৱপ্ৰজন্মৰ ল'ৰা আজি ওলাই আহিছিলে যেতিয়া মই আপোনালোকৰ মিডিয়া গ্ৰুপত মেছেজ দিছিলোঁ যেতিয়া মই ছ'চিয়েল মিডিয়াত কৈছিলোঁ যে কাইলৈ আমি ৰেলী কৰিম বিশ্বাস কৰক মই আপোনাক এই ৰাতিকাল কৈছোঁ মই দেখি আচৰিত হৈছিলোঁ ইমান মানুহ ক'বা আহিলে গোটেই ৰেলীটো শান্তিপূৰ্ণভাৱে একদম বৰঝাৰৰ পৰা জালুকবাৰীলৈকে যিটো সঁচা বুলি ক'ম যিটো মিছা এটা খেলি মেলি নাই একদম বৰঝাৰৰ পৰা আজাৰা হৈ ধাৰাপুৰ হৈ জালুকবাৰী সোমোৱালৈকে আদাবাৰী সোমোৱালৈকে কোনো প্ৰব্লেম নাই পাণ্ডু অঞ্চলটোত আমাৰ লগত কিয় এনেকুৱা হ'ল 1 তাৰিখ আজি ভাবিছিলোঁ আমি এটা ৰেলী কৰিম বাইক ৰেলী আৰু তাৰ কাৰণে আমি যোৱাকালিয়ে সব পাৰ্মিশ্যন আইন প্ৰশাসন সকলোৰে প্ৰশাসনৰ পাৰ্মিশ্যন লৈ পিনে আমি ৰেলীটো আগবঢ়ালোঁ আমাৰ সকলো কাগজ পত্ৰ আছে তাৰপিছত আমি এয়াৰপৰ্টৰ পৰা আজি ৰেলী আৰম্ভ কৰিছিলোঁ ৰেলীটো কৰি আহি থাকোঁতে আপ টু আমাৰ জালুকবাৰী বজাৰখনলৈকে ঠিকে আছে কোনো অসুবিধা নাই পোৱা তাৰপিছত আমি যেতিয়া পাণ্ডুৰ ফালে সোমালোঁ আমাক 4-5টামান জেগাত বিজেপিৰ বহুত দলীয় কৰ্মী লগ লাগি আমাক আগচি ধৰিলে আমি বহুত চেষ্টা কৰিলোঁ তেওঁলোকক হাতযোৰ কৰিলোঁ আমি আমাৰ দলৰ কৰ্মকৰ্তাসকললৈ যুৱ বন্ধুসকললৈ সকলোলৈকে আহ্বান জনালোঁ যে সকলোৱে শান্তি শৃংখলা বজাই ৰাখক আমি হাতযোৰ কৰি নমস্কাৰ কৰিলোঁ কিন্তু তেওঁলোকে আমাৰ কথা নুশুনিলে পুলিচে তেওঁলোকক ৰখাব চেষ্টা কৰিলে তেওঁলোক নৰল তাৰপিছত CRPF আহিলে ৰখাব নোৱাৰিলে প্ৰথম যিটো আমাক প্ৰথমতে ৰখাই দিছিলে তাৰ পৰা আমি বহুত সময়ৰ পিছত অলমষ্ট আধা ঘণ্টামান সময় আমি তাত ৰখি থাকিলোঁ তাৰপিছত আমি ওলালোঁ তাৰপিছত তাত তেতিয়া আমাৰ গাড়ীকেইখন মোৰ গাড়ীখন আৰু চাউণ্ডৰ গাড়ীখন এনেকৈ দুখনমান আহিলে পিছৰ গাড়ীখিনি থাকি আহিলে তাৰ পিছৰ পৰ্যায়ত কেইবাটাও জেগাত য'ত আমাক ৰখালে মানে আগুৰি ধৰিলে সেই আগুৰি ধৰা জেগাখিনি আমাৰ ল'ৰাক মাৰিলে আমাৰ ল'ৰা গোটেই তেজ তুমুৰলি এতিয়া মই হস্পিটেলত আছোঁ আমাৰ ল'ৰাবিলাক আপোনালোকে হস্পিটেলৰ ভিতৰত বলক কেইবাজনো ল'ৰাৰ মূৰ ফাটিছে হাত ভাঙিছে কিমান কি হৈছে আৰু তাৰপিছত আমাৰ গাড়ীবোৰ আপোনালোকে ইয়াত গাড়ীবিলাক দেখাই দিম মই নাই আপোনালোকক দেখাম আমি দেখাব লাগিব এইবিলাক দেখাব লাগিব মোৰ গোটেই ল'ৰাবিলাকৰ গাড়ী ভাঙিছে গোটেই ফ্লেগ বেনাৰবিলাক ছিঙি পেলাইছে আপোনালোকে চাওক এইবিলাক গোটেই গাড়ী আমাৰ গাড়ীবোৰ ভাঙিলে এখন গাড়ী ভাঙিলে এখন গাড়ীত মই আছিলোঁ নিজে এখন গাড়ীত মই আছিলোঁ চাবি কাঢ়ি লৈ গৈছে এখন গাড়ীত মই নিজে আছিলোঁ তাৰপিছত মোৰ গাড়ীত থকা বাইদেউ অল ইণ্ডিয়া কংগ্ৰেছৰ পৰা প্ৰতীক শৰ্মা আৰু কেইবাজনো ল'ৰাক তেওঁলোকে মাৰিলে লাঠিৰে আমাৰ ফ্লেগবোৰ খুলি ল'লে আৰু লাঠিৰে কোবালে আমাৰ এজন ল'ৰা তেওঁৰ নাম AICC পৰা আহিছে আৰু এজন ল'ৰা অৰুণ বুলি তেখেতৰ মোবাইল কাঢ়ি ল'লে তাৰপিছত আমাৰ আৰু কেইবাখনো গাড়ী আছে বলক মই আপোনালোকক দেখাব লাগিব বিজেপিৰ দালাল বিলাকে চোকা অস্ত্ৰ ব্যৱহাৰ কৰিছে
খোলাখুলি কথা এইটো গণতন্ত্ৰৰ কথাটো বাদেই দিলো হিমন্তই গুণ্ডা বাহিনী পুহি দেখছে পইচা দি পুহি দেখছে 25 বছৰৰ যদি মুখ্যমন্ত্ৰী হয় কি দালাল পুহি দেখছে কিয় তাৰ ইমান ভয় কিয় হৈছে আৰু বহুত আছে হস্পিটেলৰ ভিতৰত গ'লক আপোনালোকক আমি হস্পিটেলৰ ভিতৰত লৈ দেখাম মোৰ ল'ৰা মাথা ভাঙিছে মোৰ গাড়ীবিলাক চাওক আপুনি গাড়ী ভাঙিছে এইবিলাক ক্ষয় ক্ষতিৰ পইচা কোনে দিব আমাৰতো তেওঁলোকৰ নিচিনা দুৰ্নীতি কৰা টকা নাই সিন্ডিকেটৰ টকা নাই নহয় মোৰ গোটেই গাড়ীবিলাক ভাঙি পেলালে আপোনালোকে চাই লওক মোৰ সাউণ্ড সিস্টেম ডাঙৰ সাউণ্ড সিস্টেম ভাঙি পেলালে হস্পিটেলৰ ভিতৰত এতিয়া আমাৰ বৃদ্ধ যিসকল জ্যেষ্ঠ কংগ্ৰেছী নেতা তেওঁলোকৰ হাত ভাঙিছে হাৰ্ট পেচেণ্ট আছিলে মৰমতে ওলাই আহিছিলে বুকুত ধৰি চুচৰাই আনিছে মোৰ গাড়ীৰ চাবি লৈ গ'ল আৰু কিমান কি এইটো চাওক এইটো ল'ৰা যিটো মাৰিছে চাওক এ বাইদেউ কিমান বয়স এগৰাকী এখেতৰ গাত হাত দিছে আৰু এগৰাকী মহিলা কাপোৰ ফালি দিছে নিজে ল'ৰাই কোবাইছে কাপোৰ ফালি দিছে মোৰ নিজৰ কাপোৰ টানিছে এই শাৰীবিলাক টানি দিছে মই বুজি পোৱা নাই এওঁলোকে বেটি বচাও বুলি কয় বেটি পঢ়াও বুলি কয় আৰু আমাৰ নিচিনা সাধাৰণ ঘৰৰ ছোৱালী এজনীক ভাৰতীয় জাতীয় কংগ্ৰেছে যেতিয়া টিকেট দিছে তেতিয়া আমাক এনেকুৱা অৱস্থা কৰে আমাৰ মহিলাক এনেকুৱা অত্যাচাৰ কৰে চাওক মোৰ ল'ৰা মোৰ ল'ৰা চাওক এইবিলাক চাওক আমাকে দেখিছে এয়া গণতান্ত্ৰিক আমাৰ ভিডিঅ' আছে আমি হাত জোৰ কৰিছিলো আমাৰ হাতত প্ৰুফ আছে আমি হাত জোৰ কৰিছিলো কৰি বাৰে বাৰে ৰিকুৱেষ্ট কৰিছো সব ভিডিঅ' মোৰ লগত আছে মই আপোনালোকক প্ৰমাণ সহকাৰে দেখাই দিব পাৰিম কিন্তু তেওঁলোকে আমাৰ কথা নুশুনিলে গণতান্ত্ৰিক দেশ এখনত নিৰ্বাচন হয় নিৰ্বাচন উপভোগ কৰা যায় আমি উপভোগ কৰিছো আমি নাচিছো আমি ফূৰ্তি কৰিছো তেওঁলোকে বেয়া বেয়া শ্লোগান দিছে বেয়া বেয়া অসভ্যালি কৰিছে বেয়া বেয়া তাৰ পিছতো মই হাত জোৰ কৰি ৰিকুৱেষ্ট কৰিছিলো মই স্পীকাৰত ডাঙৰকে চিঞৰি কৈছিলো সকলোৱে শান্তিপূৰ্ণভাৱে থাকক মোৰ সহযোগীসকলক কৈছিলো যে কোনেও এখোজো আগ নাবাঢ়িব বা তেওঁলোকে আমাৰ কথা নুশুনিলে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি জালুকবাৰীত আমাৰ ওপৰত এনেকুৱা অত্যাচাৰ এনেকুৱা অগণতান্ত্ৰিক অত্যাচাৰ আমি এইবিলাকক গৰিহণা দিছো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছো আপুনি চৰকাৰ বনাবলৈ আছে আপুনি মুখ্যমন্ত্ৰী হবলৈ আছে আপুনি প্ৰধানমন্ত্ৰী হবলৈ আছে আপুনি যি হবলৈ আছে হওক আমাৰ মহিলাসকলক আপোনাৰ জালুকবাৰী সমষ্টিৰ মহিলাসকলক বেটি বচাও বেটি পঢ়াও বুলি কোৱা দলটোৱে এনেকে যদি অত্যাচাৰ কৰে এনেকে অসুৰক্ষিত কৰি দিয়ে তেতিয়াহ'লে মই আজি আকৌ এবাৰ কৈছো বাপেককো নেৰে সময়লৈ ভয় কৰক পৰিৱৰ্তনলৈ ভয় কৰক পৰিৱৰ্তন হবলৈ গৈ আছে জালুকবাৰীৰ পৰা পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ হৈছে অসমত কংগ্ৰেছ চৰকাৰ হবলৈ গৈ আছে বৰ অসম গঢ়িবলৈ গৈ আছো আপোনালোকে বাকীখিনি মিডিয়াই চব গম পাইছে আমি এটাই জানো আমাৰ বহুত ল'ৰা হস্পিটেলত পৰি আছে আপোনালোকে নিজে চাই লওক আৰু মিডিয়াত মই ভাল পাইছো আজি যে যিসকল মিডিয়া আছে সেইসকলে পুৰা ঘটনাটো আজি আপোনালোকে কভাৰেজ কৰিছে আৰু আপোনালোকে আজি মোক কওক আপোনালোকক সুধিছো এয়া গণতান্ত্ৰিক দেশ এখনত চলি থকা ব্যৱস্থা নেকি আপোনালোকে কওক মোক এয়া ভাল হৈছেনে এয়া জালুকবাৰী সমষ্টিত মুখ্যমন্ত্ৰীয়ে কিয় ভয় কৰিছে মুখ্যমন্ত্ৰীয়ে আগতে কৈছিলে বোলে মই ইলেকশ্যন আহিলে কেম্পেইনিং নকৰো শেষৰ দিনা যাম হাতজোৰ কৰিম ভোট পাম এইবাৰ মনোনয়ন দিয়াৰ পৰা নমিনেশ্যন দিয়াৰ পৰা এতিয়ালৈকে ৩-৪টা ৰেলী কৰিলে আমাক ফ্লেগ লগাবলৈ নিদিয়ে আমাৰ ফ্লেগ জ্বলাই দিম বুলি কয় আমাক ভয় খুৱাই আমাক ভাবুকি খুৱাই আমাৰ জীৱনৰ নিৰাপত্তা নাই এতিয়া আমি কংগ্ৰেছ কৰ্মীৰ কাৰণে এনেকে আছো আপোনালোকে নাভাবিব আমি কংগ্ৰেছ কৰ্মী ভয় খাম বুলি আমাৰ কংগ্ৰেছৰ আদৰ্শই হৈছে অহিংসা কংগ্ৰেছত আমাৰ জননায়ক ৰাহুল গান্ধীজীয়ে কয় নফৰত কি বজাৰ মে মহাব্বত কা দোকান আপুনি চাব ভিডিঅ'বিলাকত আমি তেওঁলোকলৈ নাৰ্জী ফুল ছটিয়াইছিলো হাত জোৰ কৰিছিলো স্পীকাৰত কৈছিলো আশীৰ্বাদ দিয়ক তেওঁলোকে আমাৰ কথা নুশুনিলে আমি কৈছো এইখন ঘৃণাৰ বজাৰত আমি প্ৰেমৰ দোকান খুলিম আৰু আমি ভয় নকৰো আমাক এটাই লাগে আমাৰ জীৱনৰ আমাৰ নিৰাপত্তা তেওঁলোকে নাইকিয়া কৰিছে
ভগৱানে চাই আছে, মহাদেৱে চাই আছে। মা কামাখ্যাৰ এখন পবিত্ৰ ভূমি, শক্তিপীঠ মা কামাখ্যা পবিত্ৰ ভূমিৰ পৰা মই কৈছো, এনেকুৱা অগণতান্ত্ৰিক, এনেকুৱা অশোভনীয় কামবোৰৰ কাৰণে কিন্তু এদিন সময়ে তেওঁলোকক ক্ষমা নকৰিব। আপোনালোকেও চাই থাকিব, আমিও চাই থাকিম। মাত্ৰ এটা হাতযোৰ কৰি ৰিকুৱেষ্ট কৰিছো, আপোনালোকে ভিজুৱেলবোৰ দেখাব, ৰাইজক দেখাব যে মুখ্যমন্ত্ৰী সমষ্টিত কি হৈ আছে। ইয়াত কাম নহ'ব বাইদেউ, ইয়াত একো নাই, গল্পচত্ৰত একো নাই, আমি বেলেগত দিব লাগিব। লৈ যোৱা না, য'ত আছে তাত লৈ যাম। যোনটো গাড়ীত ল'ৰা বেছি প্ৰব্লেম আছে, মোৰ গাড়ীত বহা মই লৈ যাম। কি কলি বঙালী, তহঁতে হাতত অস্ত্ৰ তুলি লবি আৰু আমি অসমীয়াই কি হাত সাৱটি বহি থাকিম বুলি ভাবিছ নেকি? দিনে দিনে অসমৰ ৰাজনীতিত জহন্নামৰ ফালে গতি কৰিছে। আপোনালোকে দেখিছে বিদিশা নেওগ কালি যিটো ঘটনা সংঘটিত হল পাণ্ডুত, সঁচাকৈয়ে একেবাৰে গৰিহণাৰ যোগ্য। যোনেই নহওক কিয়, ইয়াৰ আগতেও মই কালি পৰহি এটা ভিডিঅ' বনাইছিলো আৰু সেই ভিডিঅ'টোত কৈছিলো ঘটিটো লৈ আহে, পোকৰ ধোৱা ঘটিটো লৈ অহা বঙালীৰ এতিয়া অসমত চলিছে দপদপনি। আৰু ক'ত গ'ল জাতীয় সংগঠনসমূহ, ক'ত গ'ল? খুব কৈ থাকে আমাৰ বাই ভনীৰ ওপৰত অত্যাচাৰ নচলিব। ক'ত গ'ল এতিয়া? কাৰ মেখেলা তলত সোমাই আছে তেহেত? এতিয়া কিয় ওলাই নাহে সেই বিদিশা নেওগ? কিয়? যদি কিবা ভুল কৰিছে তেন্তে হলে আইন আদালত আছে, তেওঁলোকে তাত চকু নিদি পেলাই আইন আদালতৰ ওপৰত ভৰসা নাৰাখি তেওঁলোকে নিজৰ আইন নিজে হাতত তুলি কিয় লৈছে? আৰু দেখিছেই এজন দুজনো নহয়, বহুত কেইজনক একদম মাথা চাথা ফালি কৰি কেনেকুৱা কৰিছে। লগতে অকল যে পাণ্ডুতে সেইটো নহয়, সকলোতে। আৰু এনেকুৱা হৈ গৈছে হিমন্ত বিশ্ব শৰ্মাৰ হাতলৈ যেতিয়াৰ পৰা মানে বাঘ জৰি গৈছে, মুখ্যমন্ত্ৰীৰ সেই বাঘ জৰিডাল গৈছে, তেতিয়াৰ পৰা ইমান তললৈ নামিছে, সঁচাকৈ ভাবিবলগীয়া। আপোনালোকে এটা কথা ভাবি নাচায় কিয়? তেওঁলোকৰ ওপৰ মহলৰ সকলোখিনি এখন থালতে ভাত খায়, কিন্তু যি নেকি এজিপি বিজেপি কৰি পেলাই এজাক তেনেকৈ আছে, তেওঁলোকে কটা মৰা কৰি নিজৰ দেহাটো ঘূণীয়া কৰাৰ বাদে তেওঁলোকৰ কিবা বাৰু লাভ হৈছেনে? কেইটকামান পাবি, ক'ৰবাত মুটনি অকণ খাবলৈ পাবি, তাত তহঁতে মানে সন্তুষ্ট নহয় জানো? আৰু সেই পাবত গজা সংগঠনসমূহ খুব একদম উজনি নামনি মাৰি থাকে নহয়, একেবাৰে মানে কি বুলি কয়, বিহাৰীৰ দপদপনি নচলিব। কিয়? পাণ্ডুত সেইখিনি বিহাৰী বঙালীয়ে সেই বিদিশা নেওগক মাথা চাথা ফালিছে নে নাই? তেওঁলোকে দেখিছে নে নাই? নে তেওঁলোকৰ চকুত কিহবাই মুতিলে নেকি? ইয়াত কিছুমান কথা ক'ব নোৱাৰি, কিন্তু ক'বলৈও বাধ্য। আৰু একে আচলটো কৈ নিদিও, কোনে মুতিছে আপোনালোকেতো কয়ে। গাঁও সমাজত কিছুমান কথা আগতে কৈ দিয়ে, এতিয়া কিন্তু সেইবিলাক কথা নকয়, কিন্তু ময়ো সেইখিনি ধৰি ৰাখিছো, বুজাই চাগে বুজিছে। বন্ধু বান্ধৱীসকল, যি নেকি পাণ্ডুত সেই ঘটনা সংঘটিত হৈছে আৰু সেইটো বঙালী, তাৰ কথা কি হেনা হুঁচা, ইছ ৰাম, সি মানে কি কব আৰু। পোকৰ ধোৱা ঘটিটোত যদি পানী নাখালে হয়, সিহঁতক মানে কোনে পালে হয়। আৰু জানেই ঘটি লৈ অহা মানুহে যেতিয়া ঘপককে কিছুমান বস্তু পাই যায়, তাতকে আৰু তেওঁলোকক মানে একো নালাগে। তেওঁলোকে মানে কি আৰু এই এটা ৰুমতে ঘুকটি পাকটি সোমাই কৰি থকা মানুহে যেতিয়া এখন মুকলি 2-3টা ৰুম পাই যায়, ওপৰতে খাবলৈ পাই যায়, তেতিয়া তেহেততকৈ আৰু মানে কোনো ডাঙৰেই নাই। আৰু এইটো বিহাৰী বঙালী, ঘটি লৈ অহা বিহাৰীটো নে বঙালীটো, এইটো হেনা হুঁচা কৰি কোৱা কথাকেইটা প্ৰথমতে আপোনালোকে শুনি লওক। আৰু বাৰে বাৰে মই হকে দিছো, আজি কিন্তু এনেকে যদি পাণ্ডুত চলি থাকে আমি অস্ত্ৰ ল'বলৈ বাধ্য হম। কিন্তু এইটো কিন্তু কথা কিন্তু ডাইৰেক্ট কথা মই কৈ দি আছো, আমি কিন্তু বহি নাথাকো। আজি শান্তিপূৰ্ণভাৱে ইহঁতক যাব দিছো, ইহঁতৰ কিবা গাছ ভাঙিছে নাই, কিন্তু আমাৰ ল'ৰা কি কৰিছে এইটো চাকচোন। আজি ব্লাড কৰি দিছে ইহঁতে, আমি ৰক্ত বহাই দিম, আমি কৈ দি আছো। কিন্তু আজি কৈ দি আছো, বিদিশা নিয়ত্ততে ভালে তাক ৰক্ত বহাই দিম, মই কৈ দি আছো। এইবিলাক নকৰিব কিন্তু আমাৰ কামবোৰ। আমাৰ শান্তিপূৰ্ণভাৱে ইয়াতে ভোট হয়, আমাৰ আজিলৈকে এইবিলাক হোৱা নাই। কংগ্ৰেছক আমি উকিয়াই দিছো কেণ্ডিডেটৰ, এইবিলাক তাৰ কেণ্ডিডেটৰ গাড়ী কি কৰিছে চাক, আপুনিও চাক কি কৰিছে চাকচোন তাক। সিহঁতে ৰেলী এটা লৈ আহি আছিল, আমাৰো ৰেলী এটা আহি আছে। ইহঁতে আমাক গালি গালাজ কিয় কৰিব? হেমন্ত বিশ্ব শৰ্মাক কিয় গালি গালাজ দিব? ইহঁতকতো আমি গালি গালাজ দিব যোৱা নাই নহয়। হেমন্ত বিশ্বক কিয় গালি গালাজ? তাৰপিছত আৰম্ভ হল। আৰু কেণ্ডিডেট চাক কেনেকুৱা, আমাৰ ভৰি মাৰি দি দিছে। তাৰ পিছতে বেছি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হল। আৰু এটা চাইডত উত্তপ্ত পৰিস্থিতি হলে আমিওতো বহি নাথাকো নহয়।
এইটোৱে কথা হ'ল। এফআইআৰ আমি এতিয়া দিবলৈ যাই আছো। এতিয়া আমি এফআইআৰ থানাত দিম। কেণ্ডিডেট আৰু 2জন আছে, আমি চিনাক্ত কৰিছো। সিহঁতৰ এগেইনষ্টত আমি যিখিনি আমাৰ এইবিলাকত আমি লিপ্ত আছিলে আমি দিম। আমি এফআইআৰ দিবলৈ আমি বাধ্য হ'ম। মানে হেমন্ত বিশ্বক গালি দিলে আমি কিন্তু এইবাৰ প্ৰশ্ন শুনক, আপোনালোকৰ মিডিয়াত মই আজি কৈ দি আছো, এইবাৰ প্ৰথম প্ৰশ্ন 1 তাৰিখে কৰিছে। এইবাৰ কিন্তু আমি বহি নাথাকো দেই, আপোনালোকে কৈ দিব। আজি আমি বহুত ভদ্ৰকে যাব পাৰিছে। নেক্সট বাৰ ইয়াৰ মালিগাঁও অঞ্চলৰ পৰা ডক্টৰ হেমন্ত বিশ্বক গালি দি কোনো যাব নোৱাৰে। মই আজি কৈ দিলো, জনাওক একদম বাচ্চা ক'বই নহয়। তেখেতে এতিয়া ঘৰত যাই পেলাই মা দেউতাকৰ গালিয়ে খাব, মাৰে খাব। এইখিনিয়ে ক'লো যে আমাৰ এইটো ন্যায় লাগে, আমি আহিছো। আমি এটা এজাহার দিলে আমাৰ মণ্ডল প্ৰেচিডেণ্টক আমি জনালো। নাই নাই, এইবিলাক আহে নাই। আমাৰ মানুহবিলাক ওলাই আছিলে ক'লো, তেতিয়া দাদাৰ নামত এটা ক'বই লাগে যে ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ কৈ আছিলে। তেখেতে অপজিট কিবা এটা উল্টা পাল্টা যি কংগ্ৰেছ জিন্দাবাদ, দাদা মুৰ্দাবাদ, দাদা গালি পাৰি আছিলে। দাদাক গালি পাৰিব আমাৰ পাণ্ডুত আহি পেলাই আমিতো এইটো সহ্য নকৰো। হয়, আমি বিজেপিক ভাল পাওঁ, অন্তৰৰ পৰা ভাল পাওঁ। আমাৰ দাদা বিজেপি ভাল পাওঁ, এইটো ফাৰ্ষ্ট কথা আছে। তো শ্লোগান দি পেলাই ওলাব। সিহঁতেতো চিমে ছাৰক গালি পাৰি পাৰি আহি আছে না, যে বিজেপি মুৰ্দাবাদ, দাদাই মুৰ্দাবাদ। তো দাদাৰ মুৰ্দাবাদ আমি কি শুনিম? দাদাক আমি অন্তৰৰ পৰা ভাল পাওঁ বোলে। আৰু ইহঁতে কাজিয়া মটিভ লৈ আহিছে। মই আপোনাক জনালোৱে যে আজিৰ ডেটত সিহঁতে কিয় ৰেলীখন ওলালে। ঠিক আছে, ওলাইছে ভাল কথা, কিন্তু কালিৰ ডেটটো আছে, পৰীক্ষা আছিলে। আমাৰ আজি সভা আছিলে। সভাখন শেষ হৈ আমাৰ বাইদেউ ঘৰত গ'লে, শেষ হোৱাৰ পিছতে সিহঁতে আহিছে। যেতিয়া আছিল, যেতিয়া বাইদেউ আছিলে তেতিয়াতো অহা নাই। সিহঁতে পুৰা ৰখি আছিলে, প্লেনিং মটিভ, পুৰা প্লেনিং, এইটো পুৰা পলিটিকেল, এইটো এটা প্লেনিং বনাই পেলাই সিহঁতে আছিলে যে সিহঁতৰ ওপৰত এনেকৈ এটেক কৰিম। মই এজনী খিলঞ্জীয়া অসমীয়া ছোৱালী, মোৰ যদি অসমত নিৰাপত্তা নাই, পিয়াল শংকৰ দে যদি মোক ধমকি দিব পাৰে, ইয়াতকে আৰু দুখৰ কথা কি হ'ব পাৰে? আপুনি মোক কওক। তাকো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গৃহ সমষ্টিত, য'ত বেটি বচাও বেটি পঢ়াও বুলি কয়, মোৰ কাপোৰ ফালিছে। মই আপোনালোকক লাগে নেকি? মই এটা কেণ্ডিডেট, মই গাড়ীত ৰেলী কৰি কৰি আহি আছো, আৰু মোক কোনোবাই কাপোৰ ফালি দিব, টানি দিব, ফালি দিব। তাৰপিছতো মই ভিডিঅ'বোৰ চাব। মইতো কৈছো, মই বাৰ বাৰ কৈ আছো, সেইকাৰণে মই প্ৰুফ ৰাখিছো। কৰবাত কোনোবা লৰাই জেং কৰিছে, কি কৰিছে, সেইটো তেওঁলোকৰ কথা। আৰে মই প্ৰথম কথা এখন বৰষুণত বান্ধিছিলো, পিছত এখন থাকি গ'ল। কিন্তু পিছত মোক কোব এটা পৰিছে, নপৰা নহয়। কিন্তু মই এইটো কথা কওঁ, মোক আঁঠুটো দুখ পাইছো। মোক মানে এনেকে টানি পেলাই দিছেতো। এখন মই থাৰত আছিলো, অপেন থাৰত, তো মোক কঁকালত দুখ পাইছো। কিন্তু মোৰ এইবোৰ ইম্পৰ্টেণ্ট নহয়। ইম্পৰ্টেণ্ট হ'ল মোৰ ল'ৰাবোৰে দুখ পাইছে, কাৰণ এই ল'ৰাবোৰ বহুত চব ল'ৰা কংগ্ৰেছ কৰ্মী নাছিলে। বহুত নৱপ্ৰজন্মৰ ল'ৰা আজি ওলাই আহিছিলে। যেতিয়া মই আপোনালোকৰ মিডিয়া গ্ৰুপত মেছেজ দিছিলো, যেতিয়া মই ছ'চিয়েল মিডিয়াত কৈছিলো যে কাইলৈ আমি ৰেলী কৰিম, বিশ্বাস কৰক, মই আপোনাক এই ৰাতিকাল কৈছো, মই দেখি আচৰিত হৈছিলো ইমান মানুহ ক'ৰ পৰা আহিলে। গোটেই ৰেলীটো শান্তিপূৰ্ণভাৱে একদম বৰঝাৰৰ পৰা জালুকবাৰীলৈকে, যিটো সঁচা সঁচা বুলি ক'ম, যিটো মিছা মিছা, এটা খেলি মেলি নাই। একদম বৰঝাৰৰ পৰা আজাৰা হৈ, ধাৰাপুৰ হৈ, জালুকবাৰী সোমোৱালৈকে, আদাবাৰী সোমোৱালৈকে কোনো প্ৰব্লেম নাই। পাণ্ডু অঞ্চলটোত আমাৰ লগত কিয় এনেকুৱা হয়? আপোনালোকে শুনিলেনে? এই ঘটি লৈ অহা বিহাৰী বঙালী কেইটাৰ কথা শুনিলে? আৰু এতিয়া কওকচোন, তেহেঁতে যে কৈছে যে হিমন্ত বিশ্ব শৰ্মাক গালি পাৰিলে কোনো সাৰি যাব নোৱাৰে। হেৰৌ, তহঁতৰ হিমন্ত বিশ্ব শৰ্মাই মানুহক গালি পাৰে নে নাপাৰে? সিদিনাখনলৈকে হিন্দুস্তান পাকিস্তান কৰি কৰি গৌৰৱৰ পিছত লাগি 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 এতিয়া আহিছে সেই কুংকি চৌধুৰী মাকৰ গৰু কটা কিবা কটা, এইবিলাকলৈ আহিছে নে নাই? সেইটো গালি পৰা বুলি কয় নে মৰমত কোৱা বুলি কয়? আৰু কবই, ৰাজনীতিত কোনোৱে ইটোৱে সিটোক মানে কব, সেইবিলাক কোৱা কথা। মুখেৰে যি কৈ থাক, কিন্তু তহঁতে হাতে কামে লাগি পেলাই চবতে, অকল পাণ্ডু বুলিয়ে নহয় সকলোতে তহঁতৰ দাদাগিৰি কিহৰ? তহঁতে যদি ভাল কাম কৰিছ, এনেও বিজেপি জিকিবি, কিন্তু তহঁতে ধন বল, বাহুবল, মানে টকাৰ বল দেখাই পেলাই তহঁতে কি কৰিছ? মানুহক দমন, নহয় জানো? আৰু সেই দমন কৰাৰ ফলত তহঁত কিমান তললৈ গৈছ? এই ঘটি লৈ অহা বঙালী কেইটা কথা কৈছো, লাজ পোৱা নাই কিয়া? লাজ পোৱা নাই? হিমন্ত বিশ্ব শৰ্মাৰ এই হেৰিখিনি খাবলৈ পাই চোৱা পাতনিৰ ভাতকেইটা খাবলৈ পাই এই তাৰ একেবাৰে মাত কথা ভাগি গৈছে। অভদ্ৰ, অসভ্য চাল্লা। আৰু কি কৰিছে? এটা সেই টাকলু, সেইটোক এইখিনিতো এয়া দেখিছে। তাতে যদি আকৌ দুটামানক আপোনালোকে বিধায়ক পাতি দিয়ে, তেন্তে হলে চাওক, আমাৰ সেই জনগণসকলে গম পাওক, তেতিয়াহ'লে ইহঁতে কিমান ওপৰলৈ উঠিব। গতিকে সময় থাকোঁতে সজাগ হোৱাটো ভাল। আৰু ইহঁতে এনেই কি কৰিছে বুলি কৈছে ভাবিছা নেকি? তেহেঁতে ডিঙিত চেপা মাৰি ধৰিবলৈ আহে এতিয়া, গম পাইছা নাই? গতিকে তেওঁলোকক যদি বিদিশা নেওগে কিবা
মানে হেৰিয়ে কৰিছিলে বা কিবা যদি কৈছিলে তেওঁলোকে আইনৰ সহায় কিয় নললে তেওঁলোকে পুলিচ প্ৰশাসনকো কেৰেপ নকৰি পেলাই তেওঁলোকে কি কৰিছে মাৰপিটৰ কাম আৰম্ভ কৰিছে আৰু কৈছে কি বোলে গাড়ী উঠি গৈছে বুলি কৈছে হেৰো গাড়ী এখন যদি আহি থাকে তহঁতৰ চকু কণা হৈ আছিলে নে মুটনি খাই লৈ পেলাই হিমন্ত বিশ্ব শৰ্মাই দিয়া মুটনিখিনি খাই লৈ পেলাই তহঁতে গমেই নাপাও কাণেৰেও নুশুনিলি নে চকুৰেও নেদেখিলি আৰু সেইকাৰণে কি কৰিছ গাড়ীৰ আগত পৰিছ আৰু গাড়ী চকা উঠি গৈছে সেইটোকে মই মানি লৈছো হয় না নহয় কিন্তু এই যাকে এটাটো হয়তো টাকলু স্কুল কলেজ কি বস্তু বুজি নাপায় সেইটো কিবা গুপ্তা নে মুপ্তা সেইটো আহিছে আহি পেলাই স্কুল কলেজতো তেওঁ মিটিং পাতিবলৈ গৈছে যি নেকি স্কুল কলেজৰ সেইখিনি নিষিদ্ধ স্কুলীয়া ল'ৰা ছোৱালী বা স্কুলত এইবিলাক যে নহয় এইবিলাক যে ৰাজনীতিৰ কাম নহয় সেইটো তেওঁলোকে বুজিয়ে নাপায় মানে কি বুলি ক'ব আৰু মাথাত এটোত কিবা থাকিলেহে চুলি নাইকিয়া হৈ গৈছেগে তথাপিও আকৌ শিক্ষাটোৱে নাই তাৰ পিছত আহি গ'ল এই সিংঘাল বোলাটো এই সিংঘাল বোলাটোৱে আপোনালোকে দেখিছে নহয় কোটি কোটি টকা সুপাৰ সাকাৰৰ নামত লৈ কৰি লুটি পুটি খালে সেইটো এটা আছিল আকৌ ধূপ বেপাৰী আৰু সেই ধূপ বেপাৰীয়ে এতিয়া একদম হিমন্ত বিশ্ব শৰ্মাৰ লগ লাগি গোটেইখন একদম তুলপাৰ লগাইছে এইবাৰ আহিল আকৌ এইটো কিবা গুপ্তা কি গুপ্তাই নে মুপ্তাই সেইটো এটা গতিকে বন্ধু বান্ধৱীসকল সময় থাকোঁতেই সজাগ হওক আৰু ইহঁতৰ দৰে মানুহক কেতিয়াও ওপৰলৈ যাবলৈ নিদিব নিজৰ হেৰিটো নিজে সেফটি আমি ৰাখিব লাগিব আৰু কেনেকৈ ৰাখিব লাগে সেইখিনি নিশ্চয় আপোনালোকে জানে আৰু বিশেষ বহলাই নকলেও চাগে আপোনালোকে গম পায় গতিকে আমাক মৰিগাঁৱত এজন এনেকুৱা বিধায়ক লাগে যিজনে নেকি মৰিগাঁৱৰ প্ৰত্যেকটো অসুবিধাৰ কথা বিধানসভাত খুব ধুনীয়াকৈ ক'ব পাৰে আৰু এজন শিক্ষিত উচ্চ শিক্ষিত ভাল এজন ব্যক্তি আমি মৰিগাঁৱৰ পৰা পাইছোঁ তাৰ বাবে আমি মৰিগাঁওবাসী হৈ গৌৰৱ অনুভৱ কৰিছোঁ ঠিক এতিয়াও তেনেকুৱা এটা পৰিস্থিতি হৈ গৈছে য'ত নেকি 200 লাখ কোটি টকা ধাৰত আমাক অসমবাসীক ডুবাইছে আৰু তেওঁলোকে 1250 টকা মানে এজনী মহিলাৰ দিনটোৰ হাজিৰা 41 টকা এইখিনি কৰি আমাৰ মানুহখিনি গম পাইছে বুজি পাই উঠিছে যে আমাক কণা হাঁহক পতান দি ৰাখিছে যে অসমত এটা পৰিৱৰ্তন লাগে মানুহবোৰ শান্তিত জীয়াই থাকিব লাগে সাম্প্ৰদায়িক সংঘৰ্ষ এইবিলাক যিমান বাতাবৰণ সৃষ্টি কৰিছে এইবোৰ আচলতে বহুত দুৰ্ভাগ্যজনক এই মুহূৰ্তত আমি নিৰ্বাচনী খবৰ ল'বৰ বাবে আমি মৰিগাঁও বিধানসভা সমষ্টিত আহি উপস্থিত হৈছোঁ আৰু মৰিগাঁও বিধানসভা সমষ্টিত যিগৰাকী বিৰোধী ঐক্য মঞ্চৰ যিগৰাকী প্ৰাৰ্থী বাণীকান্ত দাসৰ হৈ এতিয়া তেখেতৰ ভোট ভিক্ষা কৰিবৰ কাৰণে ভোট খুজিবৰ কাৰণে আচলতে মহিলাসকল একত্ৰিত হৈ ডোৰ টু ডোৰ ঘৰে ঘৰে তেখেতলোকে গৈছে আৰু তেখেতলোকৰ মনৰ কথা জানিবৰ কাৰণে বা এই মহিলাসকলে বাণীকান্ত দাসক জয়ী কৰিবৰ কাৰণে কি পৰিকল্পনা কৰিছে কেনেধৰণে তেখেতলোকে কষ্ট কৰিছে সেই সন্দৰ্ভত আমি কথা পাতিবৰ কাৰণে চেষ্টা কৰিম বাইদেউসকল আছে মই যিহেতু গুৱাহাটীৰ পৰা মৰিগাঁৱলৈ আহিছোঁ আপোনালোকে মৰিগাঁৱৰ আপোনালোকৰ প্ৰাৰ্থীগৰাকী বাণীকান্ত দাস ডাঙৰীয়াক জয়ী কৰাবৰ কাৰণে আপোনালোকে এই মুহূৰ্তত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে কি ক'ব বিৰোধী ঐক্য মঞ্চৰ ফালৰ পৰা এবাৰ মৰিগাঁও 54 নং সমষ্টিৰ পৰা বাণীকান্ত দাস ডাঙৰীয়াক প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে তেওঁ হৈ আমি বিশেষকৈ মই কংগ্ৰেছ দলক নেতৃত্ব কৰি আহিছোঁ কংগ্ৰেছ দলৰ মানুহখিনিৰ লগতে জাতীয় পৰিষদৰ মানুহখিনিও আমাৰ লগত আছে আমি কংগ্ৰেছে গোটেই মানুহবোৰ ওলাই আহিছোঁ দলে বলে কেৱল মৰিগাঁওখনৰ উন্নয়নৰ স্বাৰ্থত আমি 10 বছৰে আমি বিভিন্ন মানুহৰ লগত কথা পাতিছোঁ বা আমি জানো নিজেও ভুক্তভোগী মৰিগাঁৱত বহুত বস্তু আমি হেৰুৱাব লগা হৈছে আমি কিছুমান সা সুবিধা পোৱা নাই এতিয়া আপোনালোকে আজি এই পাকা ৰাস্তাটোত লৈছে বুলিহে আমি গলিয়ে গলিয়ে নিৰ্বাচনী প্ৰচাৰত সোমাইছোঁ ঘৰে ঘৰে গৈছোঁ মানুহৰ লগত মানে মতৰ আদান প্ৰদান কৰিছোঁ মানুহে আমাক খুব ভাল ৰেছপন্স দিছে কিন্তু আমি ৰাস্তাবোৰত যে গৈছোঁ এতিয়াও আমি কাপোৰ দাঙি দাঙি যাব লগা হৈছে ইমান উন্নয়নৰ ফুপুলা স্বৰূপ এটা ৰাস্তাত আমি দেখিছোঁ গতিকে এইবিলাকৰ ওপৰত খুব উজাৰিছে ৰাইজে আৰু বাণীকান্ত দাস ডাঙৰীয়াৰ বাবে আমি গোটেই কংগ্ৰেছ কৰ্মীসকলে একত্ৰিত হৈ আমি আজি যে এই ৰাস্তাত আছোঁ ঘৰে ঘৰে গৈছোঁ কষ্ট কৰিছোঁ কেৱল মৰিগাঁৱৰ উন্নতিৰ কাৰণে মৰিগাঁওখনত এটা পৰিৱৰ্তন লাগে আৰু পৰিৱৰ্তনৰ স্বাৰ্থত আমি তেনেকৈ আগবাঢ়ি আহিছোঁ আৰু তেনেকৈ আমি ৰেছপন্সো পাইছোঁ ৰাইজৰ পৰা
তেনেকৈ আমি আগবাঢ়ি কাম কৰি গৈ আছোঁ। দিবৰ কাৰণে বিচাৰিম যিহেতু মৰিগাঁও যিগৰাকী বৰ্তমানৰ বিধায়ক যিটো 10 বছৰ আপোনালোকে পালে সামাজিক মাধ্যমতো দেখিছোঁ বিভিন্ন বাতৰি হৈছে তেখেতৰ যথেষ্ট বয়স হৈছে বুলি কৈছে গতিকে এই ক্ষেত্ৰত আপোনালোকে কিবা ক'ব নেকি যে বয়সৰ এটা চাপ পৰাৰ লগে লগে এক্টিভিটিৰ ক্ষেত্ৰত কিবা প্ৰভাৱ পৰিব বুলি আপোনালোকে ভাবে নেকি? সেইটোৱে কওঁ যিসকলে কয় যে বাণীকান্ত দাস ইয়াৰ নহয় তেখেতৰ ঘৰ ইয়াত যিসকলে কৈছে তেখেত ইয়াৰ নহয় তেওঁলোকক কওঁ তেওঁলোকক নিমন্ত্ৰণ কৰিছোঁ তেওঁলোকে ভোৰবন্ধাত এখন খুব ধুনীয়া বান্দাৰ ঘৰ আছে তালৈ আহক আৰু গেছ এজেঞ্চিৰ লগতে তেওঁ ধুনীয়া এটা ঘৰ আছে পিছফালে তালৈ আহক তেওঁলোকে চাহ একাপ খাই যাওক তাত ঘৰ আছেনে নাই তাত থাকেনে নাই তেওঁলোকে দেখি যাব সেইটো ক'লোঁ। আৰু দ্বিতীয়তে হ'ল মই প্ৰথমতেই কৈছিলোঁ যে আমি কংগ্ৰেছ দলৰ মানুহখিনিয়ে যে ইমান ওতঃপ্ৰোতভাৱে দেহা উজাৰি কাম কৰিছোঁ ইয়াৰ মেইন কাৰণটোৱে হৈছে গোটেই অসমত আমি এটা শান্তি আৰু পৰিৱৰ্তন বিচাৰিছোঁ। যিখিনি সময়ত শিক্ষাৰ নামত 8,000 স্কুল বন্ধ কৰি দি মদৰ দোকান খুলি দিছে চৰকাৰে যিখন চৰকাৰ বিগত চৰকাৰ আছিলে যিখিনি সময়ত মানুহে মানে কৰ্মসংস্থাপন নাপায় কেইটামান পইচা দি 1250 টকা এটা দি মহিলাসকলক মানে মিটিঙে ঘূৰাই ফুৰিছিল কৰ্মসংস্কৃতিৰ নামত তেওঁলোকক এলেহুৱা কৰি পেলাইছে সেইখিনি সময়ত ৰাইজে বুজি উঠিছে যে অসমত পৰিৱৰ্তন লাগে। বিভিন্ন কথা আছে এইবোৰ ইমান নকওঁ আৰু সকলোৱে জানে আজিকালি ডিজিটেল যুগ চবেই জানে কি হৈ আছে বৰ্তমান অসমত। গতিকে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'লে সেই নৱপ্ৰজন্মৰ ভাল এটা চিন্তা চৰ্চা কৰা হৈছে তেওঁলোকৰ বাবে ভাল হ'ব কৰ্মসংস্থাপনৰ কথা ভবা হৈছে উদ্যোগৰ কথা ভবা হৈছে। এইবোৰৰ কাৰণেই আমি আজি বিৰোধী দলৰ ঐক্যমঞ্চৰ পৰা উঠা প্ৰাৰ্থীজনৰ কাৰণে এনেকৈ আমি ড'ৰ টু ড'ৰ ঘৰে ঘৰে কষ্ট কৰিছোঁ আৰু কষ্ট কৰি যাম আমাৰ মৰিগাঁৱৰ পৰাই সেই বাতাবৰণটো সৃষ্টি হওক গোটেই অল অসমতে বিচাৰোঁ যে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব। আমি ধৰিবও পাৰিছোঁ এতিয়া ডিজিটেল যুগত আমি ছ'চিয়েল মিডিয়াত পাই আহিছোঁ যিমানেই দিন বাগৰি গৈ আছে সিমানে কংগ্ৰেছৰ বেছি ভাল হৈ আহি আছে মানুহে কংগ্ৰেছক ছাপোৰ্ট কৰিব লৈছে কাৰণ এটা সময় আছিল গোটেই দেশখন বেয়া কৰি থৈ গৈছিল তেতিয়া তৰুণ গগৈ দেৱে আহি অসমখন আকৌ ধুনীয়াকৈ সজাই পৰাই তুলিলে। ঠিক এতিয়াও তেনেকুৱা এটা পৰিস্থিতি হৈ গৈছে য'ত নেকি 200 লাখ কোটি টকা ধাৰত আমাক অসমবাসীক ডুবাইছে আৰু তেওঁলোকে 1250 টকা মানে এজনী মহিলাৰ দিনটোৰ হাজিৰা 41 টকা এইখিনি কৰি আমাৰ মানুহখিনি গম পাইছে বুজি পাই উঠিছে যে আমাক কণা হাঁহক পতান দি ৰাখিছে। এই যে এটা গানেই ওলাইছিল নহয় চামুচে দি বেলচাৰে নি আছে বুলি গতিকে মানুহ এতিয়া ওলাই আহিছে কিছুমান নীৰৱ ভোটাৰ আছে যদিও সকলোৰে সমৰ্থন পাইছোঁ আৰু আমি আশাবাদী অহাবাৰ 26ত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব আৰু আমি এই বিৰোধী ঐক্য মঞ্চৰ হৈ লাগি আছোঁ যে এইটোৱে মেইন কাৰণ যে অসমত এটা পৰিৱৰ্তন লাগে মানুহবোৰ শান্তিত জীয়াই থাকিব লাগে সাম্প্ৰদায়িক সংঘৰ্ষ এইবিলাক যিমান বাতাবৰণ সৃষ্টি কৰিছে এইবোৰ আচলতে বহুত দুৰ্ভাগ্যজনক। ধৰ্মটো কেতিয়াও ৰাজনীতিত আহিব নালাগে ধৰ্ম জেগাত থাকিব ৰাজনীতিৰ জেগাত থাকিব যিমানেই ধৰ্মৰ কথা কয় তেওঁলোকক সিমানেই আমি ক'ম আমাৰ ব্লাড একে আমি একে অসমত একে উশাহ একে বায়ু একে পানী সেৱন কৰি আমি জীয়াই আছোঁ গতিকে আমি অসমীয়া। ধন্যবাদ। বয়সৰ চাপ এটা আছে তেখেতৰ কৰ্মস্পৃহাটোক বাৰু সন্মান জনাওঁ তেওঁ মানে বয়সস্থ ব্যক্তি হিচাপে আমি তেওঁক শ্ৰদ্ধা জনাওঁ তেওঁ ঠিকেই আছে কিন্তু কাম কৰাত বহুত অৱহেলিত হৈছে আমাৰ মৰিগাঁওবাসী বিশেষকৈ ডিলিমিটেশ্যনৰ সময় মানে অজুহাতত আমাৰ এই মৰিগাঁৱৰ এটা ঐতিহ্যপূৰ্ণ ঠাই ঔজাৰি য'ত নেকি খেল হৈছিলে ইণ্টাৰনেশ্যনেল ছুইমিং খেলখন হৈছিল তাত সেই মানে পৰ্যটনস্থলী চাউন বিলখন জাগিৰোড সমষ্টিত মানে গুচি গৈছে সেই সময়ত তেওঁ একদম মানে কোনো মাত নাছিল বিধানসভাত গতিকে তেনেকুৱা আমাৰ মৰিগাঁৱৰ পৰা বহু বস্তুৱে গুচি গৈ আছে আমাক মৰিগাঁৱত এজন এনেকুৱা বিধায়ক লাগে যিজনে নেকি মৰিগাঁৱৰ প্ৰত্যেকটো অসুবিধাৰ কথা বিধানসভাত খুব ধুনীয়াকৈ ক'ব পাৰে আৰু এজন শিক্ষিত উচ্চ শিক্ষিত ভাল এজন ব্যক্তি আমি মৰিগাঁৱৰ পৰা পাইছোঁ তাৰ বাবে আমি মৰিগাঁওবাসী হৈ গৌৰৱ অনুভৱ কৰিছোঁ। সাধাৰণতে দেখা গৈছে যে বাণীকান্ত দাসৰ এটা অভিযোগ আহিছে বা ক'ব বিচাৰে শাসক পক্ষই আপোনাৰ যিখিনি শত্ৰু হ'ব ক'ব বিচাৰে যে তেওঁ গুৱাহাটীতহে থাকে তেওঁ ইয়াত নাথাকে এইটোৱে আচলতে ক'ৰবাত
ক'ৰবাত নহয় ক'ৰবাত এই কথাটোৱে কাৰোবাৰ মনত আঘাত কৰিবও পাৰে গতিকে এই কথাখিনি আপোনালোকে কেনেধৰণে চাইছে সেইটো খুব ভাল প্ৰশ্ন কৰিছে আৰু এইটো ক'বলৈ পাই সুখী হৈছোঁ যিহেতু বাণী দাস ডাঙৰীয়াক আমি জনা হোৱাৰ পৰাই পাই আহিছোঁ তেখেত এজন ভাল উচ্চ শিক্ষিত ব্যক্তিৰ ঘৰত জন্ম হৈছিল আৰু তেখেতে তেতিয়া এটা ভাল চাকৰি কৰি তেওঁ গুৱাহাটীতেই মানে প্ৰতিষ্ঠিত হৈ থাকিব পাৰিলেহেঁতেন তেওঁ ইমানেই মৰিগাঁওখনৰ কথা ভাবে মৰিগাঁওখন একেবাৰে পিছপৰা অঞ্চল আছিল তেতিয়া তেখেতে চিনেমা কৰিছিলে সেইটো আমাৰ অসমবাসীয়ে জানে মৰিগাঁওবাসীয়েতো জানেই তেখেতে যে চিনেমাবোৰ কৰিছিলে এই মহাৰথী কাদম্বৰী সেয়া মৰিগাঁও এই ভুৰবান্ধা এনেকুৱা ধৰণৰ দলং ঘাটৰ সমস্যাবিলাক লৈয়েই তেওঁ কৰিছিলে চলচ্চিত্ৰ নিৰ্মাণ যাতে মৰিগাঁৱত কিবা পৰিৱৰ্তন আহে তেওঁ যিহেতু সেই পৰিৱৰ্তন কৰিব নোৱাৰিলে তাৰোপৰি এইখিনিতে আৰু এটা কথা কওঁ তেওঁ উচ্চ শিক্ষিত হোৱাৰ উপৰিও তেওঁ ভাল যোগ্যতা সম্পন্ন এজন প্ৰভাৱশালী প্ৰতিভা সম্পন্ন ব্যক্তি তেওঁতো ভাল চাকৰি পালেহেঁতেন কিন্তু তেওঁ নিজে চাকৰি কৰি নিজে চলাৰ কথা নাভাবি তেওঁ এটা গেছ এজেঞ্চি কৰিলে সেই গেছ এজেঞ্চিত আজি 200ৰো অধিক মানুহে কাম কৰি খাই আছে এইখিনিতে মই ক'ব বিচাৰোঁ বেলেগক সমালোচনা নহয় আজি তেওঁলোকে ক'ব বিচাৰে চৰকাৰ মানে প্ৰভাৱশালী মানুহ তেওঁলোকৰ নিচিনা আৰু ডাঙৰ মানুহ নাই তেওঁলোকৰ নিচিনা মানে ক্ষমতাশালী নাই তেওঁলোকৰ দিনত আজি 10 বছৰে চাওক কুহতলিত কিমানখিনি মানুহ মৃত্যু হৈছে কেৱল কৰ্মস্থান ইয়াতে নাপায় তেওঁলোকে মণিপুৰত কৰ্ম কৰিব গৈ সেই মানুহখিনি মৃত্যুমুখত পৰিছিল আমি তেতিয়া তেওঁলোকৰ ওচৰত খবৰ ল'ব গৈ আমি মৰ্মাহত হৈছিলোঁ এইবোৰ কিয় হৈছে কাৰণ আমাৰ ইয়াতে যদিও চৰকাৰ আহিছিলে বিজেপি চৰকাৰ কৰিছে ওপৰতো বিজেপি তলতো বিজেপি তেওঁলোকে ইয়াত এটা ইণ্ডাষ্ট্ৰি কৰিব পৰা নাই কিন্তু বাণী দাস ডাঙৰীয়া তেওঁ নিজাভাৱে যিখিনি কৰিছে অন্তত 200জন মানুহক সংস্থাপন দিছে আৰু তেওঁ যিখিনি কৰিছে এতিয়া তেওঁ যিটো মনৰ ভাৱ তেওঁ ৰাইজক লৈ কেনেকৈ সপোন দেখিছে আমাৰ এইখন যিখন উলিয়াইছে এই শ্বেতপত্ৰ ইয়াত চালে গম পাব আৰু আমিতো গমেই পাওঁ গতিকে সেইবোৰ আপোনালোকে দেখিব তেওঁ খুব ভাল শুদ্ধ চিন্তা লৈ মৰিগাঁও উন্নয়নৰ কাৰণে আহিছে আমি খুব গৌৰৱান্বিত কিমান আশাবাদী বহুত আশাবাদী ৰাইজে তেওঁক ভাল পাইছে আৰু মানুহে আমাক খুব ৰেছপন্স দিছে ভাল লাগিছে সেইকাৰণে